পৃথিৱীত যত পাপী আছে তাৰ মই হইলো সীমা মোতকৈ শেষ পাপীজন নাই বুলি মহাপুৰুষ শংকৰদেৱে কৈছে মোতকৈ শেষ পাপীজন পৃথিৱীত আৰু নাই যিজন শংকৰদেৱে শ্ৰীমদ ভাগৱতৰ ৬টা স্কন্ধ নিজ হাতে ধাৰণি কৰিছিল দশম স্কন্ধটো তেওঁ ৩টা ভাগত আদি দশম মধ্য দশম অন্ত দশম দশম স্কন্ধটো ৩টা ভাগ লিখিছে নিজ হাতে মানে সাতাৱন্নটা বৰগীত লিখিছে কীৰ্তনৰো এখন ধৰ্মগ্ৰন্থ লিখিছে যিখন ধৰ্মগ্ৰন্থখন লক্ষ্মীনাথ বেজবৰুৱাই কৈছে অসমীয়া সাহিত্য জগতত আজিলৈকে তেনেকুৱা এখন কবিতা আধ্যাত্মিক কবিতা পুথি সৃষ্টি হোৱা নাই যিখন মহাপুৰুষ শংকৰদেৱে লিখা কীৰ্তন পুথি আছে মহাপুৰুষ শংকৰদেৱৰ কীৰ্তন পুথিখন অসমীয়া সাহিত্য ভঁৰালৰ অতি উজ্জ্বল গ্ৰন্থ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছে সেইজন মহাপুৰুষ মাটি শংকৰদেৱে কৈছে মোতকৈ মূৰ্খ মানুহৰ পৃথিৱীত দ্বিতীয়জন নাই কিমান দায়িত্বতা মোৰ অসমৰ পাপীলোকো যে মই এইখন পৃথিৱীৰ শেষ পাপীজন বুলি শংকৰদেৱে কৈছে তেখেতৰ প্ৰপন্ন কৈছে মাধৱদেৱে কৈছে যে মোৰ অসমৰ পাপীলোক নাহিকে তিনি লোক স্বৰ্গ মৃত্যু পাতাল তিনিটা লোকতে মোৰ সমান পাপী নাই বুলি মহাপুৰুষ মাধৱদেৱে কৈছে যিজন মহাপুৰুষ মাধৱদেৱে নামঘোষা শাস্ত্ৰ লিখিছে যিজন মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলী লিখিছে শংকৰদেৱে ৫৭টা বৰগীত লিখিছে মাধৱদেৱে ১৪২টা বৰগীত লিখিছে চৌধুৰা পিম্পৰা গছুৰা জুমুৰা এইখিনি কথা আমি বাদেই দিলো মাটি আখৰৰ কথা বাদেই দিলো দুখন গ্ৰন্থ কথাই কৈছোঁ ভক্তি ৰত্নাৱলী আৰু মহাপুৰুষ মাধৱদেৱে লিখিছে নামঘোষা ভাৰতবৰ্ষৰ এজন দাৰ্শনিক পণ্ডিত আছিল ধৰ্ম যাজক আছিল বিনোবা যেতিয়া অসমলৈ আহিছিল গোটেই আমাৰ ধৰ্মীয় ব্যৱস্থাটো গোটেইটো অধ্যয়ন কৰিলে যাবৰ সময়ত তেওঁ এটা টোকা লিখি থৈ গৈছিল যেনেকৈ হৰ্ষবৰ্ধনৰ দিনত হিউৱেনচাং চীন পৰ্যটক হিউৱেনচাং যেনেকৈ অসমলৈ আহোঁতে এটা টোকা লিখি থৈ গৈছিল ঠিক বিনোবাই ঘূৰি যোৱাৰ সময়ত এটা টোকা লিখি থৈ গৈছে আপোনালোকে পঢ়িছেতো খালি পাহৰি গৈছে তেওঁ লিখিছে ও পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাৰো তত আছে ঘোষাৰ মধ্যত পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত অকল অসমৰ কথা কোৱা নাই পৃথিৱীৰ কথা কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাৰো তত্ত্ব আছে ঘোষাৰ মধ্যত আমি যদি মহাভাৰতৰ পৰা কিবা বুজিবলগীয়া আছে প্ৰথমে ঘোষা পঢ়িব লাগিব আমি যদি ভাগৱতৰ পৰা কিবা বুজিবলগীয়া আছে ঘোষা পঢ়িব লাগিব বিনোবাই কৈছে আমি কোৱা নাই আমি যদি ভাগৱতৰ পৰা কিবা জানিব লগা আছে প্ৰথমে ঘোষা পঢ়িব লাগিব তেওঁ কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাৰো তত্ত্ব আছে ঘোষাৰ মধ্যত তেনেকুৱা এখন শাস্ত্ৰ হৈছে মহাপুৰুষ মাধৱদেৱে সেইজন মহাপুৰুষে কৈছে মোৰ সমান পাপী লোক নাহিকে তিনি লোকতে মোৰ সমান পাপী নাই গৈছে আমাক যদি কোনোবাই পাপী বুলি কয় আমি এইম কয় তেওঁ এৰিলে বাৰু পাৰিলে হাতো চলি যাব আলোচনা চলি গৈছে উদাহৰণ আছে কিন্তু এই কথাষাৰ গুৰুজনে আমাক কৈছে যে এইটো হ'ল দাস্যতা গুৰুজনে এটা ফৰ্মুলা দিছে যেনেকৈ আমাৰ অংকৰ ফৰ্মুলা আছে এলজেব্ৰা a plus b whole square is equal to a square plus 2ac plus b square ঠিক মহাপুৰুষ মাধৱদেৱে যিটো ফৰ্মুলা সৃষ্টি কৰিছে দাস্যতাৰ যোগেদি সপ্ৰেমতা সপ্ৰেমতাৰ যোগেদি ভকতি হ'ব ভকতি হ'লে মুক্তি পাব মুক্তি পালে বৈকুণ্ঠ হৈ যাব পাৰে সেইটো হ'ল ফৰ্মুলা মহাপুৰুষ মাধৱদেৱৰ ফৰ্মুলা যে দাস্যতাৰ যোগেদি সপ্ৰেমতা হ'ব যিমানে মানুহ সৰু হ'ব পাৰিব আপোনালোকৰ এই গাঁওখনতে এজন মানুহ বহুত অহংকাৰী আৰু এজন মানুহ একেবাৰে ঠাণ্ডা স্বভাৱৰ স্বাভাৱিকভাৱে মানুহে কোনজনক ভাল পাব যিজনৰ অহংকাৰ জ্ঞান হয় নে পাব সেইজনকো সকলোৱে ভাল পাব ঠিক তেনেকৈ মহাপুৰুষ মাধৱদেৱে ক'ব খুজিছে যে যিমানে পাৰে মানুহ দাস্য হওক সৰু হওক এদিন শংকৰ মহাপুৰুষে সুধিলে মহাপুৰুষ মাধৱদেৱে বোলে বৰাপুৰ তুমি কোৱাচোন বাৰু তুমি নিজকে পৃথিৱীত তোমাৰ স্থান কিমান বুলি কোৱা তেতিয়া কৈছে কৃপালু গুৰুজন এইখানো কিয় সুধিলে নহয় মই জানিব মন গৈছে কোৱা তেতিয়া হাত জোৰ কৰি কৈছে প্ৰভু সৰুতকৈ সৰু সৰুতকৈ সৰু সৰুতে ভকতি ৰয় এটা বালিচাহী ১০০ ভাগ কৰিব তাৰ এটা ভাগ নহয় নিজকে ইমান সৰু বুলি কৈছে মাধৱদেৱে কৈছে সৰুতকৈ সৰু সৰুতকৈ সৰু সৰুতে ভকতি ৰয় এটা বালিচাহী ১০০ ভাগ কৰি দিয়ে তাৰ এটা ভাগ নহয় নিজকে ইমান সৰু বুলি ক'ব পাৰি যিজন মহাপুৰুষে নামঘোষা দিছে হয় নে প্ৰভু গতিকে সেই মাধৱদেৱৰ দৰ্শনখিনি আমাৰ সমাজত আমি কেনেকৈ গ্ৰহণ কৰিছোঁ
পঢ়িছে লিখিছো যে বিনোৱা ভাই আহি মহাপুৰুষ মাধৱদেৱৰ নামঘোষাভাগক দেখি গ'ল যে পৃথিৱীত যিমান শাস্ত্ৰ আছে সকলো তত্ত্ব নামঘোষা আছে। তেওঁ সেই টোকাটোৰ আগত লিখিছে এটা কথা, নামঘোষা শাস্ত্ৰৰ এটা প্লানৰ নিচিনা, গগৈৰ নিচিনা। আমাৰ প্লান আছে নহয়, প্লানটো দেখিবলৈ বৰ সুন্দৰ, ওপৰতো বৰ কোমল, খাই দিয়াৰ পাছত তাৰ গুটিটো ওলায়, গুটিটো কিন্তু বহুত টান। কৈছে নামঘোষা শাস্ত্ৰখন ওপৰে পৰা এটা পকা বগৰী লয়, বগৰীটো যেনেকৈ খাই দিলোঁ, কিন্তু বগৰীটোৰ ভিতৰত যিটো গুটি থাকে তাক ভাঙিবলৈ বহুত টান। কেনেবাকৈ যদি ভাঙিব পৰা যায় তেতিয়াহ'লে শুনিব আহিছে, তেওঁ শুনিব আহিছে, যদি কেনেবাকৈ সেই গুটিটো ভাঙিব পৰা যায়, সেই গুটিটোৰ ভিতৰত যিটো মজা ওলাব বগৰীতকৈ বহু গুণে শ্ৰেষ্ঠ। মোৰ ভাত ফুৰাই এনেকৈ কৈছে, এদিন আমাৰ ঘৰত কি হ'ল, মই এতিয়া নৱম শ্ৰেণীত পঢ়োঁ, চোৰাম চুতীয়া হৈ গৈছিলে। মনত ৰাখিব হেমন্ত, নামঘোষাৰ এটা বাক্য যদি আমি আলোচনা কৰোঁ এখন অভিধান হ'ব। নামঘোষাৰ এটা বাক্য যদি আমি আলোচনা কৰোঁ এখন অভিধান হ'ব। ইমান তত্ত্বগধুৰ কিবা। কিন্তু অতি পৰিতাপৰ বিষয় আপোনালোকে মন কৰিব, কাৰণ মই অসমৰ বিভিন্ন জিলালৈ গৈছোঁ। অসমৰ গোটেই অসমখনক শদিয়াৰ পৰা ধৰি তামোলপুৰ জিলা বাহিৰে সকলো জিলালৈ গৈছোঁ মই। শংকৰদেৱ সংক্ৰামত যিমান সংগী আছে বহুসকলৰ সৈতে মুখখন মোৰ পৰিচিত আছে। অসমৰ বাহিৰত মই ভাৰতবৰ্ষৰ প্ৰায় 17খন ষ্টেটত গৈছোঁ মই, ভাৰতৰ বাহিৰতো গৈছোঁ মই এইখিনি কথা পাতিবলৈ। আৰু সেই সুবিধালৈ মই চাকৰিটো উলিয়াই দিছোঁ আজি বা পৰৱৰ্তী কথাখিনি বিদেশত প্ৰচাৰ কৰিম। তো তেতিয়া মই গৈ দেখিছোঁ প্ৰভু যে মহাপুৰুষ মাধৱদেৱৰ নামঘোষাখন মাত্ৰ 4 ইঞ্চিমান হ'ব, সৰু, আজিকালি সৰু হৈ গ'ল, আগতে ডাঙৰ আছিল, এতিয়া সৰু হৈ গ'ল। কিন্তু আমাৰ কিছুমান ভকত আছে, তেওঁ ঘৰটো দেখিব 3 তলা, 22টা ৰুম আছে, আনকি কুকুৰটো থ'বৰ কাৰণেও এটা এচি ৰুম আছে। কিন্তু এই 4 আঙুল নামঘোষাখন নথকা ভকতো আমাৰ ঘৰত, আমাৰ সংঘত যথেষ্ট আছে, অপ্ৰিয় হ'লেও সঁচা। এই 4 আঙুল নামঘোষাখন থ'বলৈ জেগা নাই, এতিয়াও আমাৰ সংঘত তেনেকুৱা ভকত আছে। এইবোৰ আমাৰ কাৰণে ব্যাধি হয় নাই প্ৰভু? ব্যাধি। আৰু ইফালে ভক্তি ৰত্নাৱলী লিখা আছে, ভক্তি ৰত্নাৱলী শাস্ত্ৰখন পঢ়িব নালাগেই, ঘৰত যদি থাকে সূৰ্যই পোহৰ দিয়া থাকিলে পোহৰে থাকক কৈছে। শতকৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শতকৰা 70জন ভকতৰ ঘৰতে ভক্তি ৰত্নাৱলী নাই। পঢ়িব নালাগে, ঘৰত থাকিলেও হ'ব হৈছে শাস্ত্ৰ। তাতে আছে ৰত্নাৱলীত মাধৱ গুৰুজনাই উল্লেখ কৰিয়ে থৈ দিছে। আৰু তাতে